হেল্ল' পুনৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। যিদৰে আপোনালোকে সপোন দেখে তেনেদৰে ময়ো বিভিন্ন ধৰণৰ সপোন দেখোঁ, কিন্তু সকলোবিলাক সপোনটো বাস্তৱত পূৰণ কৰিব নোৱাৰি। কিন্তু তাৰে এটা সপোন বাস্তৱত পূৰণ কৰিবলৈ লৈছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰি। যোৰহাটৰ মাজমজিয়াত খোলাৰ খুব হেঁপাহ আছিল এখন চেলুন বা পাৰ্লাৰ, কিন্তু তাত খুলিব পৰা বৰ্তমান সক্ষম নহয়। সেইকাৰণে ভাবিলোঁ যোৰহাট DPS পাৰ হৈ বৰভেটি নোপোৱাৰ আগত, মানে চাৰিঙীয়া ৰাস্তাটোদি সোমাই DPS যিহেতু আছে, DPS পাৰ হৈ বৰভেটি নোপোৱাৰ আগত এখন দোকান ল'লোঁ আৰু সেই দোকানখনতে মই মোৰ সপোনটো ফিল আপ কৰিবলৈ আৰম্ভ কৰিছোঁ। এমাহ দিন কাম কৰাৰ পাছত অৱশেষত সেই দিনটো আহিলে 18 অক্টোবৰ দিনাখনে মই চেলুনখন আৰম্ভ কৰিব লৈছিলোঁ। তাৰ আগত 16-17 তাৰিখে যথেষ্টখিনি কষ্ট হ'ল। তালৈ কাম কৰিবলগীয়া আধা কামবিলাক সম্পূৰ্ণ কৰিবলগীয়া হ'ল। তাৰ আগতে ক'ব লাগিব, মোৰ চেলুনখন খুলিবলৈ যিহেতু মোৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰমান আঁতৰত, সেইকাৰণে মোক সাহস দিবলৈ আছিলে একমাত্ৰ বাবুহঁতৰ ফেমিলিটো। তেওঁলোকে ফেমিলিটো সদায় মোক নিজৰ এজন বুলিয়ে ভাবি লয়, আৰু ময়ো তেওঁলোকক কোনোদিনে মোৰ বেলেগ কোনোবা বুলি ভবা নাই। সদায় মই নিজৰ এজন বুলিয়ে ভাবি প্ৰত্যেকটো সুখে দুখে তেওঁলোকৰ লগত থাকোঁ, আৰু মোৰ লগতো সুখে দুখে যেতিয়াই হয় বিপদে আপদে তেওঁলোক থাকে, আৰু তেওঁলোকৰ সাহসতে আচলতে মই চেলুনখন খুলিলোঁ, তেওঁলোকৰ ঘৰৰ ফালে যিহেতু। কাৰো নাম এইটো কাৰণে ল'ব নোৱাৰোঁ, এজনৰ নাম লৈ মই থাকি গ'লে খুব বেয়া হ'ব। সেইকাৰণে গোটেই ফেমিলিটোৰ নাম এইটো কাৰণে কৈছোঁ, তেওঁলোকে মোক সাহস দিলে আচলতে চেলুনখন খুলিবলৈ। থেংক ইউ ছ' মাছ সোণটো, তই যথেষ্টখিনি সহায় কৰি দিলি। তাৰপৰা মই 17 তাৰিখে যিহেতু দোকানৰ চাফ চিকুণ কৰি মেলি আকৌ টাউন গৈছোঁ। টাউনৰ পৰা আহি বীৰেন্দ্ৰ দাহঁতৰ মানে ৱাইফে মোৰ পেকেট লাঞ্চৰ কাৰণে পিঠা ৰেডি কৰিছিলে। সেই পিঠাখিনি লৈ আহি ঘৰ পোৱালে 10-10:30 বাজিলে। আকৌ ৰাতিপুৱা যিহেতু 18 তাৰিখে ৰাতিপুৱাই পূজা ভাগ আছে, পূজা ভাগলৈ বুলি মই ৰাতিপুৱা 7টা বজাতে গৈ পালোঁগৈ চেলুন মানে পাৰ্লাৰ গৈ পালোঁগৈ। গৈ পাই গণেশ পূজাই যিহেতু মোৰ আৰম্ভ কৰিম বুলি ভাবি থৈছিলোঁ, মোৰ ঘৰত পূজা নহয় যিহেতু, ছাৰকে গোটেই দায়িত্বটো দিলোঁ গণেশ পূজা ভাগ কৰি দিয়া। দেউতায়ো ৰাতিপুৱাই গৈ বৰভেটিত 21 চাকি লগাই আহিলেগৈ, আৰু জুবিন দাৰ সোঁৱৰণত এজোপা বকুল পুলি দোকানৰ ফ্ৰণ্টতে দেউতাই ৰুই দিলে। ডাঙৰকৈ আয়োজন কৰিম বুলি ভাবিছিলোঁ, কিন্তু মন প্ৰতিবিলাক ইমান ভাল লাগি নথকাৰ বাবে ইমান ডাঙৰকৈ বহলোৱা নকৰিলোঁ। যিখিনি মানুহে মোৰ প্ৰতি আন্তৰিকতা আছে তেওঁলোকে নিশ্চয় আহিব বুলি মোৰ আশা আছিলে। সেয়া সকলোবিলাক আহি মোক এখন্তেক দেখা দিলে, সেইবাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এইজন হৈছে মোৰ চেলুনৰ হেয়াৰ ড্ৰেছাৰজন। তেওঁকে যিহেতু গোটেই দায়িত্ব অৰ্পণ কৰিছোঁ, সেইকাৰণে তেওঁক অকণমান মোৰ ফালৰ পৰা মৰম দিলোঁ, যাতে খুব সুন্দৰভাৱে মোৰ চেলুনখন চলাই নিয়ে, তাকে কামনা কৰিলোঁ। কাৰণ মই ব্যস্ত হৈ থাকিব নোৱাৰিম এনিটাইম, কাৰণ গোটেই দায়িত্ব তেওঁৰ ওপৰতে যিহেতু আছে। তাৰপৰা বাকী হৈ গ'ল মোক ভাল পোৱা মানুহখিনিয়ে যিসকলে আহিব পাৰিছে সেইদিনাখন আহি মোক আশীৰ্বাদ দিলেহি, আৰু বাকী ফেচবুকৰ পৰা ধৰি হোৱাটছআপৰ পৰা ধৰি সকলোৱে মোক মেছেজ দি বা ফোন কৰি শুভেচ্ছা দিছে। তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈয়ে মোক আশীৰ্বাদ কৰি যাব বুলি আশা কৰিলোঁ। আৰু সেইদিনাখন যিহেতু 18 তাৰিখে চেলুনৰ অপেনিং হৈছে, সেইকাৰণে হেয়াৰ কাট দুটামান হ'ল। বিশেষকৈ বহুত কৰি থকা নাছিলে হেয়াৰ কাট, 2জনমানক কৰাই দিলোঁ। প্ৰথম হেয়াৰ কাট বুলি আৰম্ভণিটো কৰাই দিলোঁ। আৰু ব্যস্ততাৰ মাজতে গীতাৱলী বাও আহি পিনে এখন্তেক দেখা দিলে মোৰ এটা ফোন কলতে। তেওঁকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান ব্যস্ততাৰ মাজত এপাক আহি মোৰ দোকানখনত এপাক আহি একাজলি আশীৰ্বাদ দিয়াৰ বাবে। মালিকনীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, দোকানখনৰ যি মালিকনী হয়, আৰু মোক কাম কৰি সহায় কৰি দিয়া প্ৰত্যেকজন ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু স্মৃতি হিচাপে ভিডিঅ'টো সাঁচি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, আৰু ভৱিষ্যতে এনেকুৱা কাম কৰি যাব পৰা সাহস দিব বুলি আশা কৰি আজিলৈ লৈছোঁ বিদায়। আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি। বাই বাই।